হেল্ল' বন্ধু বান্ধৱীসকল, মই পল্লৱীয়ে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা বছৰ ভাদ মাহত আমি সকলো নামঘৰলৈ গৈছিলোঁ, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ, আৰু তাৰে এটি ভিডিঅ' প্ৰস্তুত কৰি ৰাখিছিলোঁ। তাকে বোলো আপোনালোকক দেখুৱাওঁ। ইমান ধুনীয়া পৰিৱেশ, নেদেখুৱাই বাৰু কেনেকৈ থাকোঁ। এইফালে চাওকচোন, সমূহ ভক্তপ্ৰাণ ৰাইজক আদৰণি জনাবলৈ এইদৰে গেটসমূহ ইমান ধুনীয়াকৈ সজাই দিছে। এখন দুখন নহয়, নামঘৰলৈকে কেইবাখনো গেট তেনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে। আৰু ৰাস্তাৰ দুয়োকাষে কৃষ্ণচূড়া, ৰাধাচূড়া গছবোৰ শাৰী শাৰীকৈ লগাই থৈছে। লগতে গছবোৰৰ তলৰ অংশটো বগা ৰঙেৰে ৰং কৰি থৈছে। দেখিবলৈ বৰ ধুনীয়া লাগিছে। আৰু ৰাস্তাটো দেখিছেনে, ক'তো পাত এটাও নাই, ফুল এপাহো পৰি থকা নাই। ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে, ইমান ধুনীয়া লাগিছে পৰিৱেশটো। গোটেইখন সেউজীয়াৰে সেউজীয়া। সেউজীয়াবোৰ কিন্তু মোৰ বৰ প্ৰিয়। আপোনালোকৰ প্ৰিয় হয় নহয় জনাবচোন বাৰু কমেণ্ট কৰি। আৰু আগলৈ চাই থাকক। সেউজীয়াৰ মাজে মাজে আহি আমি অৱশেষত নামঘৰৰ ওচৰ পালোহি। নামঘৰৰ ওচৰৰ পৰাই আমি নামঘৰৰ কাষতে থকা পাৰ্কিঙত গাড়ীসমূহ ৰাখি ল'লোঁ। তাৰ পাছতে আমি শৰাইৰ কাৰণে কিছুমান বস্তু বজাৰ কৰি ল'লোঁ তাতেই, নামঘৰৰ কাষতে থকা দোকানত। আৰু তাৰ পাছত ভৰি হাত ধুই আমি বন্তি গৃহত বন্তি জ্বলালোঁ। তাৰ পাছত এইফালে বন্তি গৃহভাগ চাওকচোন, এইভাগ আগতে মেইন নামঘৰ ভাগ এইভাগেই আছিলে। তাৰ পাছত নতুনকৈ সিফালে কাষতে সাজিলে, আৰু বহুতে দেখিছেই চাগে এইভাগ নতুন ভাগ। আৰু এই নামঘৰ বনোৱাৰ পিছত আমি 2-3বাৰ আহিছোঁ বাৰু। যোৱা বছৰো আহিছিলোঁ, আমাৰ গ্ৰুপটোক দিহানাম দিবলৈ মাতিছিল। আৰু এয়া নামৰ পিছতে পাঠ পঢ়ি আছে। শেষত আমি সেৱা কৰি নামঘৰৰ বাহিৰৰ পৰিৱেশবোৰ অকণমান চাই চাহ খালোঁ। তাৰ পাছত 2 কপিমান ফটো উঠিলোঁ, আৰু প্ৰসাদ লৈ আমি ঘৰমুৱা হ'লোঁ। আৰু আজিলৈ বাই বাই।